বীৰ লাচিত সেনা অসমে কিন্তু বুকুত ধৰি চুচৰাই আনিবৰ কাৰণে বেছি সময় নালাগে বিকাশ সিসোদিয়া আৰু নিলয় কুমাৰ নামৰ ব্যক্তি এই দুগৰাকী ব্যক্তিক সুচাইডত নাম থকাৰ পিছতো 24 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে অসম পুলিচে কিয় তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম চৰকাৰে কিয় তাত কোনো ধৰণৰ হস্তক্ষেপ লোৱা নাই তাত আমাৰ প্ৰশ্ন আছে নিশ্চিতভাৱে এটা অতিকৈ দুখ লগা খবৰ কাৰণ লখিমপুৰ জিলাৰ ধলপুৰৰ এগৰাকী খিলঞ্জীয়া যুৱক পৱন হাজৰিকা যিগৰাকী পৱন হাজৰিকাই গুৱাহাটী ঠাইত গৈ নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছিল আৰু তাকে দেখি একাংশ চকু চৰহা লোকে বহিৰাগত লোকে যিদৰে তেখেতক আমি ইতিমধ্যে জানিব পাৰিছো যে মানসিকভাৱে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিছিলে গতিকে মানসিক হাৰাশাস্তিৰ ফলত তেখেতে আত্মহত্যাৰ দৰে এক চৰমপন্থা হাতত ল'বৰ কাৰণে বাধ্য হ'ল গতিকে এক হানিসূচী হত্যা কৰিছে বুলি ক'ব লাগিব কাৰণ মানসিকভাৱে ইমানেই হাৰাশাস্তি কৰিছে যে তেখেতে আত্মহত্যাৰ দৰে চৰম এটা পন্থা হাতত ল'বলগীয়া হ'ল গতিকে এই বিষয়টো অতিকৈ ধিক্কাৰ জনাবলগীয়া এটা বিষয় বা অতিকৈ দুখ লগা অতিকৈ গৰিহণাযোগ্য এটা কিন্তু কথা কাৰণ আপোনালোকে চাওক এইখন অসমত অসমীয়া যুৱকসকল নাইবা অসমীয়া লোকসকলৰ অস্তিত্ব ক'ত আজি অস্তিত্বৰ সংকটত ভুগিছে অসমৰ লোকসকল অসমীয়া খিলঞ্জীয়া শক্তি অসমীয়া যুৱ শক্তি আজি চাওক বিভিন্ন সময়ত আমি দেখিবলৈ পাই আহিছো যে বাহিৰৰ পৰা অহা সেই বহিৰাগত বনিয়া যিয়ে কেৱল মাত্ৰ টকাৰ গৰমত তেখেতলোকে আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত বিভিন্ন প্ৰকাৰে তেখেতলোকে হাৰাশাস্তি চলাই আহিছে বিভিন্ন সময়ত তেখেতলোকে আমাৰ অসমীয়া লোকসকলৰ ওপৰত বৰমতা দেখুৱাই ৰঙা চকু দেখুৱাই তেখেতলোকে আমাৰ অসমীয়া লোকসকলক দমন কৰি ৰাখিবৰ কাৰণে যি বিচাৰি আহিছে গতিকে এই বিষয়টো অতিকৈ ধিক্কাৰজনক এটা বিষয় আৰু পৱন হাজৰিকা নামৰ ব্যক্তিগৰাকীয়ে আত্মহত্যাৰ আগত তেখেতে ইতিমধ্যে সুচাইডত লিখি থৈ গৈছে আৰু তাতে সম্পূৰ্ণৰূপে স্পষ্টভাৱে তিনিগৰাকী বহিৰাগত ব্যক্তিৰ নাম তাতে সাঙুৰ খাই আছে বিকাশ সিসোদিয়া নামৰ এগৰাকী বহিৰাগত ব্যক্তি নিলয় কুমাৰ নামৰ এগৰাকী ব্যক্তি আৰু অংকিত আগৰৱাল নামৰ এগৰাকী ব্যক্তিৰ নাম ইতিমধ্যে সুচাইডত তেখেতলোকৰ নাম সাঙুৰ খাই আছে এতিয়া আমাৰ প্ৰশ্ন আছে অসম পুলিচ প্ৰশাসনলৈ আৰু অসম চৰকাৰলৈ কাৰণ অংকিত আগৰৱাল নামৰ যিগৰাকী ব্যক্তি ইতিমধ্যে সেইগৰাকী ব্যক্তিক অসম আৰক্ষীয়ে আটক কৰিছে বুলি আমি জানিব পাৰিছো কিন্তু যি দুগৰাকী ব্যক্তি পটেনচিয়েল এণ্ড কনচেপ্টছ নামৰ অনুষ্ঠানটোৰ স্বত্বাধিকাৰী যি দুগৰাকী ব্যক্তি বিকাশ সিসোদিয়া আৰু নিলয় কুমাৰ নামৰ ব্যক্তি সেই দুগৰাকী ব্যক্তিক সুচাইডত নাম থকাৰ পিছতো 24 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে অসম পুলিচে কিয় তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম চৰকাৰে কিয় তাত কোনো ধৰণৰ হস্তক্ষেপ লোৱা নাই তাত আমাৰ প্ৰশ্ন আছে আৰু এই ক্ষেত্ৰত যদি অসম পুলিচ প্ৰশাসনে যদি অসম চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসমে ইয়াৰ ওপৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আৰু সেই যি বহিৰাগত এই দুটা ভণ্ডামি গুণ্ডামি কৰা বা অসমীয়া যুৱকৰ ওপৰত বৰমতা দেখুওৱা বহিৰাগত ব্যক্তি সিহঁতক কিন্তু বেছি সময় নালাগে ৰাস্তাত আনি গৰু পিটন দিবৰ কাৰণে গতিকে এই দুগৰাকী ব্যক্তিক ইয়াৰ পৰা স্পষ্টভাৱে হকিয়াই দিব বিচাৰিছো নাইবা সেই দুগৰাকী ব্যক্তিৰ জৰিয়তে সমগ্ৰ বহিৰাগত শক্তিটোলৈ বা বহিৰাগত লোকসকললৈ বনিয়া লোকসকললৈ যিসকল ব্যক্তিয়ে অসমীয়াৰ ওপৰত বৰমতা দেখুৱাবৰ কাৰণে বিচাৰি ফুৰে বা যিসকল লোকে ৰঙা চকু দেখুৱাই অসমীয়াক দমন কৰিবৰ কাৰণে বিচাৰে সেইসকল লোকক ইয়াৰ পৰা স্পষ্টভাৱে কৈ দিব বিচাৰিছো যে বীৰ লাচিত সেনা অসমে কেতিয়াও কোনোদিন অসমীয়াক বিপদত পৰিবলৈ দিয়া নাছিল আৰু যিটো বৰ্তমান সময়ত সংঘটিত হৈছে কৰ্মকাণ্ড গুৱাহাটীত যিটো আমাৰ পৱন হাজৰিকা নামৰ ব্যক্তিজনে ইতিমধ্যে আত্মহত্যা কৰিছে আৰু সেই পৱন হাজৰিকাৰ পৰিয়ালে ন্যায় পাব লাগিব সেই ন্যায় যদি অসম পুলিচ প্ৰশাসনে দিব নোৱাৰে সেই ন্যায় যদি অসম চৰকাৰে দিব নোৱাৰে তেতিয়াহ'লে সেই পৰিয়ালটোক সেই দুৰ্ভোগীয়া পৰিয়ালটোক কিন্তু বীৰ লাচিত সেনা অসমে ন্যায় দিব আৰু অসম পুলিচ প্ৰশাসনে বা অসম চৰকাৰে নিবিচৰা স্বত্তেও বীৰ লাচিত সেনা অসমে কিন্তু বুকুত ধৰি চুচৰাই আনিবৰ কাৰণে বেছি সময় নালাগে এয়া কিন্তু স্পষ্টভাৱে জানি থোৱা উচিত আৰু আমি এটা কথা ইয়াৰ পৰা আপোনালোক সকলোকে জনাব বিচাৰিছো যে অসমীয়া জাগিবৰ হ'ল অসমীয়া খিলঞ্জীয়া শক্তি জাগিবৰ হ'ল কাৰণ এনেদৰে যদি আমি সকলোৱে মনে মনে বহি থাকো এই বহিৰাগত চামটোৱে বা বহিৰাগত বনিয়া লোকসকলে প্ৰকাৰযোৰত তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্মকাৰ্য সংঘটিত কৰি আছে বিভিন্ন ধৰণৰ তেখেতলোকে সেই অপকৰ্মৰ লগত জড়িত হৈ আছে নাইবা খিলঞ্জীয়া লোকসকলৰ ওপৰত যিদৰে দমন নীতি প্ৰয়োগ কৰি তেখেতলোকক আত্মহত্যাৰ দৰে চৰমপন্থা ল'বৰ কাৰণে বাধ্য কৰাইছে গতিকে এনেকুৱা ধৰণৰ বিষয়বিলাক কেতিয়াও গ্ৰহণযোগ্য বিষয় নহয় অতিকৈ ধিক্কাৰজনক বিষয় আৰু তাতকৈ অতিকৈ লাজ লগা এটা বিষয় হ'ল যে 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো অসম পুলিচ প্ৰশাসনে এতিয়াও হাত দি বহি আছে এতিয়াও অসম চৰকাৰে হাত দি বহি আছে কোনো ধৰণৰ হস্তক্ষেপ গ্ৰহণ কৰা নাই কিন্তু তাৰ পৰিৱৰ্তে যদি বেলেগ কোনোবা অসমীয়া খিলঞ্জীয়া যুৱকে এনেকুৱা ধৰণৰ কাম কাজ কৰিলেহেঁতেন তেতিয়াহ'লে ৰঙাঘৰ আলহী হ'লহেঁতেন কোনোবাই যদি দুখাৰ কথা ডাঙৰকৈ কয় তেতিয়া কিন্তু ৰঙাঘৰ আলহী হ'লহেঁতেন কিন্তু এগৰাকী খিলঞ্জীয়া যুৱকক মৃত্যু কৰি নাইবা মৃত্যুৰ দৰে চৰমপন্থা হাতত ল'বলৈ বাধ্য কৰোৱা সেই স্বত্বাধিকাৰী দুজন সেই বহিৰাগত বনিয়া স্বত্বাধিকাৰী দুজনক কিয় এতিয়ালৈকে তেখেতলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই তাত আমাৰ প্ৰশ্ন আছে
গতিকে ইয়াৰ পৰা স্পষ্ট কথা যদি তেখেতলোকে কোনো ধৰণৰ একশ্যন নলয় তেতিয়াহ'লে আমি একশ্যন ল'বৰ কাৰণে বাধ্য হ'ম আৰু এটা কথা স্পষ্ট পৱন হাজৰিকাই ন্যায় পাব লাগিব পৱন হাজৰিকাৰ সেই দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাব লাগিব আৰু অসমৰ খিলঞ্জীয়া সত্তাটোৱে বা অসমীয়া খিলঞ্জীয়া লোকসকলৰ মাজৰে এজন লোক গতিকে অসমীয়া খিলঞ্জীয়া জাতি সত্তাৰ এজন ভাই হিচাপে বা এজন ককাই হিচাপে এজন অসমীয়া খিলঞ্জীয়া যুৱক হিচাপে তেখেতে ন্যায় পাব লাগিব লাগিব আৰু লাগিব এইটো আমাৰ স্পষ্ট